নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু ছানডে হয়, সেইবাবে ফুৰিবলৈ যাওঁ বুলি ভাবিলোঁ। মানুহজনো আহিছে। এইফালে মামনৰ ফ্লাক্সটো লৈ লৈছোঁ আৰু এইফালে ছাতি এটাও লৈ লৈছোঁ, যিহেতু বতৰটোও ডাৱৰীয়া। সেইবাবে মাহঁতকো লগ ধৰিছিলোঁ। মোৰ মা আৰু এই শাহু মা দুয়োগৰাকীকে লগ ধৰিছিলোঁ। তেওঁলোক নাযাওঁ বুলি ক'লে। আমি মামন আৰু মই, মামনৰ পাপা, আমি যাবলৈ ওলাইছোঁ। আমি তিনিওটাই যাম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। কেতিয়া দিব পাৰোঁ নাজানো, কিন্তু এইটো দেওবাৰ দিনাখন মানুহজন যিহেতু ঘৰলৈ আহিছিলে, সেই তেতিয়াই বনোৱা ভিডিঅ' হয়। চাই থাকিবচোন ভিডিঅ'টো সম্পূৰ্ণলৈকে দেই। চুমাৰা দি দিয়া কিবা লৈ আহিম দেই, কৈ দিয়া আইতাক। ম'ম' লৈ আহিম দেই, কৈ দিয়া আকৌ। হা, ম'ম' লৈ আহিম দেই। ম'ম' লৈ আহিম, কৈ দিয়া আকৌ। ম'ম' লৈ আহিম দেই। বাই বাই দেই। চুমাৰা দি দিয়া। আমি যেতিয়া ক'ৰবালৈ যাওঁ, মামনক তেতিয়া স্কুটিত যেতিয়া উঠাওঁ, তাই মানে একদম থিয় হৈ আহে, অকণো বহি নাহে। বহুত কষ্ট হয় তাই এনেকৈ যায় কাৰণে, ভয়ো লাগে। বাপেকৰ ডিঙিতে এনেকৈ ধৰি পেলাই তাই যিমান দূৰ যায় মানে যায় আৰু। এইফালে নামঘৰ কৃষ্ণ কৰিছোঁ। বেছি সময় নাই আৰু পালোহি আৰু যোনখন জেগালৈ আহিছোঁ আমি। এয়া পালোহি, নকাৰিলৈ আহিছোঁ। লখিমপুৰ নকাৰিত যিহেতু মীনা বজাৰ হৈ আছে, তালৈকে আহিছোঁ। সকলোৱে ঠাই ঠাই বেলেগ বুলি কয় বাৰু, কিছুমানে মেলা বুলিও কয়। আমি মীনা বজাৰ বুলি কয়, তালৈকে আহিছোঁ। আগতে যোনডোখৰ জেগাত আছিলে, সেইডোখৰ জেগা বহুত ডাঙৰ জেগাতে আছিলে বাৰু। এতিয়া জেগাডোখৰ অকণমান ঠেক মানে। ইয়াতে ইমান চাবলগীয়া বিশেষ একো নাই, হ'লেও মানে ল'ৰা ছোৱালী আহে, খেলে ইয়াতে আৰু ভাল পায়, খেলে। তাকে মামনক অকণমান লৈ আহিলোঁ। আনিম বুলি ভাবি আনিবও পৰা নাছিলোঁ। আনিলোঁ আজি, বাপেক যিহেতু ঘৰলৈ আহিছে। তাকে অকণমান খেলে নে নেখেলে তাকে চাব। তাই বহুত নতংকি বাজ, নেখেলে এইবিলাক। আন ল'ৰা ছোৱালীৰ নিচিনা নহয়, অকণমান ডাঙৰ হ'লে বুজি পাবই চাগে। এতিয়া তাইক খেলাবলৈ ইমান চেষ্টা কৰিলোঁ, তাই অকণো নেখেলিলে। এয়া ল'ৰা ছোৱালীবিলাকে খেলি আছে, তাই ইমান তাত উঠাবলৈও চেষ্টা কৰিলোঁ, নুঠিলে। এইফালে দোকান পোহাৰবোৰ আছে, ভালেমানখিনি দোকান, বেছিভাগ দোকানেই দেখা পালোঁ বাৰু। মানে আপুনি সৰু ল'ৰা ছোৱালী বস্তু কিনা দোকানো আছে, সকলো বস্তুৱে পোৱা যায়। কিন্তু আগৰ যোনডোখৰ জেগাত ত্যাগক্ষেত্ৰ, লখিমপুৰ ত্যাগক্ষেত্ৰত হৈছিলে, সেইডোখৰ জেগা যথেষ্টখিনি ডাঙৰ আছিলে জেগাডোখৰ। এতিয়া এইডোখৰ নকাৰিৰ মানে ৰেল ষ্টেচনৰ লগতে বুলিয়ে ক'ব পাৰি আৰু। কিন্তু ইমান জেগাডোখৰ মানে ডাঙৰ নহয়, ঠেক জেগাডোখৰ। আমিও বেছি সময় ইয়াত নাথাকোঁ আৰু। মই বিশেষ বস্তু এটা নিবৰ কাৰণেহে ইয়ালৈ আহিছোঁ। আৰু এইটো বিস্কুট মই এনেই 50 টকা ভৰিলোঁ, একো খাবলৈ টেষ্টি নালাগে, খালি এই ধোঁৱাটোৰ কাৰণে ফেমাছ আৰু। মই এনেই 50 টকা ভৰিলোঁ। মামনেও খাবলৈ মন কৰিলে, তাইকো অকণমান খুৱাই দিলোঁ। তাইক একদম ধোঁৱাটো আঁতৰাৰ পিছতে খুৱাইছোঁ বাৰু। বাপেকে হ'লেও গালি দিছে কেলৈ খুৱাব লাগে বুলি, কিন্তু মই অকণমান তাইক বিচাৰিছে কাৰণে খাবলৈ দিছোঁ। মই বিশেষ বস্তু নিবলৈ আহিছোঁ বুলি কৈছিলোঁ নহয়, এই আচাৰ নিবৰ কাৰণে আহিছিলোঁ। এইফালে নহৰু আচাৰ, অমৰা আচাৰ, আমৰ আচাৰ। ঘৰত যিমানেই টেষ্টিকৈ নবনাওঁ, কিন্তু একদম মেলাবিলাকৰ আচাৰটো একদম সোৱাদ লাগে খাবলৈ। এই আচাৰ নিবৰ কাৰণে আহিলোঁ, ল'লোঁ মই আচাৰ। এইফালে লাষ্টত মামনক উঠাইছিলোঁ, অকণমান নুঠিলে, তাৰপিছত আৰু গুচি আহিলোঁ আৰু। এতিয়া এই লাষ্টৰ শেষৰখন আপোনালোকক দেখাই দিছোঁ। ফ্ৰণ্টৰ গেটখন এনেকৈ দিছিলে, ভাল লাগিছিলে বাৰু। খালি জেগাডোখৰ সৰু আৰু বোকা, বহুত বোকা, সেইবাবে ইমান ভাল নালাগিলে, গুচি আহিলোঁ আমি। আৰু লখিমপুৰৰ যোনসকলে চাই আছে, তেওঁলোকে এইডোখৰ জেগা চিনি পাব, ঠাকুৰবাৰী ৰোড বুলি কয়। এই তেল ডিপুটোৰ কাষতে এখন সৰু মানে হোটেল এখন আছে। তাতে বুনিয়া, ভুজিয়া, পকৰি, আলু চপ, আপুনি যি বিচাৰে তাকে পায়। বহুত টেষ্টি বনায় এইখনত। আমি তাৰপৰাই অলপমান ভুজিয়া, পকৰি এনেকৈ লৈ ল'লোঁ। আৰু যিহেতু বাহিৰলৈ আহিছোঁ, পেট পূজা নকৰিলে কেনেকৈ হ'ব, হয় নহয়। মামনে চাওমিন খাবলৈতো উৎপাত লগাই, তাকে অকণমান বোলো আমিও খাই যাওঁ, তাইকো খুৱাই নিওঁ, এই বুলিয়ে সোমালোঁ।
আমাৰ মানুহজনে ভিডিঅ' কৰিবলৈ মনা কৰিছিলে, মোক নুঠাবা দেই ভিডিঅ'ত বুলি কৈছিলে, কিন্তু বহুত লাজ কৰে। মই উঠাই দিলোঁ মনে 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 উঠাই দিলোঁ আৰু তেওঁ লাজ কৰিলেও কৰক বুলি উঠাই দিলোঁ। এইফালে বাপেক জীয়েকৰ একদম পূৰা মেল বহিছে, একদম বাপেকক পালে তাই মানে ক'বই নোৱাৰে। বাপেকক পালে মোক পাত্তাই নিদিয়ে। সেই দুয়োটাই দেখিছে কি ধুনীয়াকৈ, অকল দুয়োটা এনেকৈয়ে থাকে আৰু মই ইমান পাত্তা নাপাওঁ তাহাঁতৰ লগত। তাৰপিছতে এয়া চাওমিন আহি পালেহি, এইফালে মামনে খাইছে, এইফালে মামনৰ পাপাই খাইছে, আৰু মই লৈছোঁ ম'ম' চুপ লৈছোঁ আৰু চাওমিন লৈছোঁ, আৰু মাহঁতলৈ মিঠাই চিঠাই এনেকৈ লৈ লৈছোঁ। ঘৰত মাহঁতক চাহ দিমগৈ আৰু গৈ পাই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে সকলোৱে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব। যিহেতু ছানডে' স্পেচিয়েল বুলি আৰু অকণমান ওলাই আহিলোঁ, সেইবাবে অকণমান দেখালোঁ ভিডিঅ'টো কৰি, কিমাননো ৰেচিপি আৰু বেলেগ লাইভ চাইভ আহি থাকিম ন, তাকে অকণ ভিডিঅ' অকণো বনালোঁ, তাকে দেখালোঁ। আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণ। আৰু এইফালে আহি পালোঁহি ঘৰ, মাহঁতৰ কাৰণে চাহ বনাই দিছোঁ। মাহঁতে চেনি নিদিয়াকৈ লাল চাহ খাওঁ বুলি ক'লে, তাকে চাহপাত অকণমান দি পেলাই বনাই দিছোঁ। আৰু এইফালে মই লৈ আহিছিলোঁ পকৰি লৈ আহিছিলোঁ, ভুজিয়া লৈ আহিছিলোঁ, আৰু কিবাকিবি আনিছিলোঁ, মাহঁতে নাখাওঁ বুলি ক'লে। এইফালে মোৰ শাহু মা আৰু এইফালে মাহী, মাক চাহ দিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।